ঐতিহাসিক বৰপেটাত পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰি নিজকে আনন্দিত হৈছোঁ। কাৰণ কিয় একেবাৰে লৰালি কালৰ পৰাই বৰপেটাটোৰ উন্নয়নৰ লগত যিহেতু জড়িত আৰু 2011 চনৰ পৰা বিধায়ক হৈ থাকোঁতে বিভিন্ন ধৰণৰ যিহেতু উন্নয়নমূলক কাম কাজত মই জড়িত হৈছিলোঁ আৰু আমাৰ লগতে পৌৰসভাখনৰ অংশীদাৰ হৈছিলে। গতিকে পৌৰসভাই হওক বা আমি চৰকাৰীভাৱে যিমানখিনি কাম কাজ কৰিলোঁ, শ্মশানৰে হওক বা মোহনলাল চৌধুৰী উদ্যানেই হওক বা অভাৰব্ৰিজে হওক বা ৰবীন্দ্ৰ সৰোবৰে হওক বা বিষ্ণুজ্যোতি সৰোবৰে হওক, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰা হৈছিলে আৰু সেই কাম কাজৰ সময়ত মই তাতে সংগী আছিলোঁ। আৰু আগন্তুক দিনতো যাতে 5টা বছৰত যাতে আমি বৰপেটাখন যাতে অধিক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ৰূপত আজি বোৰ্ডৰ সভাটো মই আহ্বান জনাইছোঁ। শংকৰ মাধৱ যিটো সৰোবৰ, সেই সৰোবৰটো যাতে আমি নিৰ্মাণ যাতে কৰি পেলাই একেবাৰে মৰা মানসটো এটা সুন্দৰ পৰিৱেশত যাতে আমি আনিব পাৰোঁ। ঠিক তেনেকুৱাকৈ আগন্তুক দিনত লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালটো যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে ইপিনে আমি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে শ্মশানখন, বৰপেটাৰ যিখন কলভঙা শ্মশান, সেই শ্মশানখন যাতে ৱৰ্ল্ড ক্লাছ শ্মশান এখন যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে আগন্তুক দিনত এখন জনসাধাৰণক লৈ পেলাই এখন ৰাজহুৱা সভা আয়োজন কৰিব বৰপেটাৰ পৌৰসভা। আৰু তাতে আমি ৰূপৰেখাটো ঠিক কৰিম যাতে অসমৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ শ্মশান যাতে এতিয়া যিমানখিনি আছে প্ৰভিজন খুব ভালেই আছে, কিন্তু আমি সেইখন ৱৰ্ল্ড ক্লাছ বা অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আমি কৰিব বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰতো মই পৌৰসভাৰ সহযোগিতা কামনা কৰিছোঁ। বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, সদাশয় ব্যক্তিসকলৰ মই সহযোগিতা আমি কামনা কৰিছোঁ। তেনেকুৱাকৈ মই ভাবোঁ যে বৰপেটাৰ যি আমি শিক্ষা, সংস্কৃতি, ব্যৱসায়, এইবোৰ যি দিশ চলি আছে, সেই দিশবোৰকো আমি আগন্তুক দিনত আগুৱাই নিয়াৰ কাৰণে নিশ্চিত ৰূপত আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আমি যিহেতু জানো বৰপেটাৰ কাষতে লাগি আছে কেটেল ফাৰ্ম, আৰু এই বাৰাপেটা কেটেল ফাৰ্মৰ কাৰণে ইতিমধ্যে আমি আগন্তুক দিনত যাতে তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰোঁ। কাৰণ কিয় যিহেতু পশুধনসমূহ আছে, কিন্তু পশুধনৰ খাদ্য ইয়াতে প্ৰডাকশ্যন, বৰপেটা জিলাত খাদ্য প্ৰডাকশ্যন, পশুধনৰ খাদ্য প্ৰডাকশ্যন কৰা ধৰণৰ কোনো কেটেল ফিড নাই। গতিকে ইয়াতে সেইকাৰণে ফুল্লি অট'মেটেড আমি কেটেল ফিডৰ এটা উদ্যোগ আমি ইয়াতে নিৰ্মাণ কৰাৰ কাৰণে, ফিড প্লেন এটা নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ পশুপালন বিভাগে ইতিমধ্যে সিদ্ধান্ত লৈছিলে আৰু সেইটো বাস্তৱত ৰূপায়ণ আমি কৰিম। আৰু সেইটোৰ লগতে চেউৰী গৰু যিটো হেফিয়াৰ প্লেন, অৰ্থাৎ গাখীৰ যাতে অধিক উৎপাদন কৰিব পৰা যায়, কাৰণ অধিক গাখীৰ উৎপাদন কৰিব লাগিলে তাত নিশ্চিত ৰূপত ক্ৰছ ছিষ্টেমে হওক বা আমাৰ যি হেফিয়াৰ যি প্ৰজেক্ট, সেই হেফিয়াৰ প্ৰজেক্টৰ আমি সহায় ল'ব লাগিব। গতিকে এনেকুৱাকৈ আমি প্ৰায় 670 কোটি টকা ব্যয় সাপেক্ষে আগন্তুক দিনত এই স্কিম দুটা ইয়াতে আমি আৰম্ভ কৰিম। মই ভাবোঁ তেতিয়া অন্ততঃ বাৰাপেটা কেটেল ফাৰ্মখন এতিয়া প্ৰেজেণ্ট চিমেণ্টৰ প্ৰজেক্ট এটা চলি আছে, পূৰ্বত যিটো গৰিমা আছিলে নিশ্চিত ৰূপত সেই গৰিমাটো ঘূৰি আহিব আৰু অতি শীঘ্ৰে RIDF-ৰ পুঁজিৰ জৰিয়তে অট'মেটেড ফিড প্লেনটো আৰু লগতে হেফিয়াৰ প্ৰজেক্টটো আমি বাৰাপেটাত আমি আৰম্ভ কৰিম। যিহেতু বৰপেটা ৰোডখন আমি সম্প্ৰসাৰণ কৰিব লাগিলে আমাৰ হাৱেৰ যিটো দক্ষিণ ছাইড, হাৱেৰ দক্ষিণ ছাইডে যিহেতু কিছু দূৰ গ'লে BTC এলেকা পৰে, গতিকে নিশ্চিত ৰূপত বৰপেটা জিলাৰ অন্তৰ্গত হ'ব লাগিব। আৰু সেইকাৰণে আগন্তুক দিনত খৈৰাবাৰী হওক বা কাটাজাৰ, গোবৰ্ধনলৈ এইখিনি আমি এক্সপানশ্যন আমি কৰিলে নিশ্চিত ৰূপত ব্যৱসায়ীসকলৰ ব্যৱসায় আমাৰ বৃদ্ধি হ'ব। যিহেতু বৰপেটা ৰোডত ব্যৱসায় কৰা ঠাই কম, ব্যৱসায় বহুত আছে, ভলিউম অফ বিজনেছটো বহুত বেছি, কিন্তু ভলিউম অফ এৰিয়াটো বহুত কম। সেইকাৰণে আগন্তুক দিনত যিহেতু অভাৰব্ৰিজখন হৈছে, গতিকে অভাৰব্ৰিজখন হৈছে যিহেতু বৰপেটা ৰোডখন আগন্তুক দিনত খৈৰাবাৰী, কাটাজাৰলৈ যাতে আমি এক্সপানশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে প্ৰচেষ্টা হাতত আমি ল'ব লাগিব। এতিয়া ধৰক অধিৱেশনখনত যিহেতু চৰকাৰে তাত বাজেট প্লেচ কৰে, এতিয়া 10 তাৰিখে যিহেতু বাজেট প্লেচ কৰা হ'ব, গতিকে এই বিষয় লৈ পেলাই আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ যেতিয়ালৈ বাজেট প্লেচ নকৰে। নিশ্চিত ৰূপত এইখন কাৰণ এতিয়া চৰকাৰী কাম কাজবোৰ এতিয়াও যিহেতু আমাৰ ভোট অফ একাউণ্টত যি আমি টকা দিছিলে, সেইটো অকল মাত্ৰ দৰমহাবোৰ দি আছিল। গতিকে বিভিন্ন উন্নয়নমূলক কাম কাজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ আমি 10 জুলাইৰ পিছত আমাৰ নতুন বিধায়কসকলে কৰিব পাৰিব। কাৰণ এতিয়া নতুন বিধায়কসকলে
এতিয়ালৈ আমি কোনো ধৰণৰ আনটাইড ফাণ্ডে হওক বা MLA ফাণ্ডে হওক বা চৰকাৰী যিকোনো আঁচনি এতিয়ালৈ আৰম্ভ হোৱা নাই। গতিকে তেওঁলোকে 10 জুলাইৰ পিছত যিহেতু 31 জুলাইলৈ চলিব, 31 জুলাইত যিহেতু বাজেটখন সম্পূৰ্ণ হ'বগৈ, গতিকে আগষ্টৰ পিছৰ পৰা নতুন বিধায়কসকলে কাম কৰা এটা সুযোগ এটা পাব।